নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যজুৰি মিয়া বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বিধানসভাৰ মজিয়াত মিয়াসকলক লৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে মুছলমানসকলক মিয়া বুলি ক'লে যদি বেয়া পায় তেন্তে আজিৰে পৰা মিয়া শব্দটো ব্যৱহাৰ নকৰোঁ। কাৰো মনত আঘাত দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰে। বিধানসভাৰ মজিয়াত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিধানসভাৰ মজিয়াত পুনৰ মিয়াৰ প্ৰসংগ। মুখ্যমন্ত্ৰীয়ে মিয়া বুলি কোৱাত বিৰোধিতা কৰিলে একাংশ বিধায়কে। একাংশ বিধায়কে কয় যে চেয়াৰমান আলীয়ে মিয়া বুলি মানি ল'লেও আমি মানি নলওঁ। আৰু মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে চেঙাৰ AIUDFৰ বিধায়ক আশ্ৰাফুল ইছলামেও নিজকে মিয়া বুলি কৈছিল, কিন্তু একাংশই বিধানসভাৰ মজিয়াত নিজকে মিয়া বুলি নকয়। একাংশই নিজক মিয়া বুলি কোৱাৰ বাবেহে আমি মিয়া শব্দ ব্যৱহাৰ কৰিছিলোঁ, এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে পূৰ্বে আমি মিয়াৰ পৰিৱৰ্তে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী বুলি কৈছিলোঁ। যদি আপোনালোকে নিজকে মিয়া বুলি মানি নলয় তেন্তে আমি এই শব্দ ব্যৱহাৰ নকৰোঁ। মিয়া শব্দ ক'লে আপোনালোকে ভাল পায় বুলিহে মই এই শব্দ কৈছিলোঁ। মিয়া শব্দটো সন্মানীয় শব্দ বুলি কৈ আহিছিলোঁ, কিন্তু এতিয়া যদি আপোনালোকে বিচৰা নাই তেন্তে মই এই শব্দ নকওঁ। কাৰো মনত আঘাত দিয়াকৈ মুখ্যমন্ত্ৰীয়ে কোনো শব্দ ক'ব নোৱাৰে বা কোনো কথা ক'ব নোৱাৰে, এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। বিধানসভাৰ মজিয়াত এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ঘোষণা কৰা হ'ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী। কোনদিনা অনুষ্ঠিত হ'ব এই পৰীক্ষা চাওঁ আহক। সাজু হওক চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ। ঘোষণা কৰা হ'ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময়সূচী। 15 আৰু 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 3টা পৰ্যায়ত। 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30 তৃতীয় বৰ্গৰ HSLC পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা 12 বজালৈ হ'ব স্নাতক পৰ্যায়ৰ পৰীক্ষা। একেদিনাই দিনৰ 1:30 পৰা 4 বজালৈ পৰীক্ষা হ'ব ড্ৰাইভাৰ পদৰ আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। প্ৰথম পেপাৰৰ পৰীক্ষা হ'ব পুৱা 9 বজাৰ পৰা 11:30 আৰু দিনৰ 1:30 পৰা 4 বজালৈ হ'ব দ্বিতীয় পেপাৰৰ পৰীক্ষা। পৰৱৰ্তী খবৰ, মুকেশ আম্বানীতকৈ ধনী হ'ল গৌতম আদানী। গৌতম আদানী হ'লগৈ দেশৰ সবাতোতকৈ ধনী ব্যক্তি। হৰুণ ইণ্ডিয়াৰ 2024 ধনী ব্যক্তিৰ তালিকা প্ৰকাশ, আৰু এই তালিকা অনুসৰি গৌতম আদানী আৰু তেওঁৰ পৰিয়ালৰ বৰ্তমান মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 11.6 লাখ কোটি টকা। আৰু এই তালিকাত দ্বিতীয় স্থানত আছে মুকেশ আম্বানী। মুকেশ আম্বানীৰ বৰ্তমান সম্পত্তিৰ পৰিমাণ হ'লগৈ 10,14,700 কোটি টকা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ ডাঙৰ খবৰ। বিধানসভাত গৃহীত হ'ল মুছলিম বিবাহ আৰু বিচ্ছেদ আইন। মুছলিম মেৰিয়েজ এণ্ড ডিভৰ্চেছ বিধেয়কত অনুমোদন ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ মুছলমান লোকৰ বাবে ডাঙৰ খবৰ। বিলুপ্ত হ'ল অসমত কাজী প্ৰথা আৰু গৃহীত হ'ল মুছলিম বিবাহ আৰু বিচ্ছেদ আইন। আছাম কম্পালছৰি ৰেজিষ্ট্ৰেশ্যন অৱ মুছলিম মেৰিয়েজ এণ্ড ডিভৰ্চেছ বিধেয়কত অনুমোদন ৰাজ্য চৰকাৰৰ। আৰু কাজী অবিহনে সম্পন্ন হোৱা নিকাহৰ পঞ্জীয়ন ৰাজ্যত শীঘ্ৰেই হ'ব। প্ৰয়োজনত পঞ্চায়ত সচিবক প্ৰদান কৰা হ'ব মুছলিম নিকাহ পঞ্জীয়নৰ কৰ্তৃত্ব, আৰু পঞ্চায়ত সচিব পৰ্যায়লৈ গ'লে
পঞ্জীয়নৰ বাবে দিব লাগিব মাচুল। মুছলিম পাৰ্চনেল আইন অনুসৰি 3 গৰাকী মহিলাক নিকা কৰিব পাৰে এজন পুৰুষে। আৰু এই নতুন বিধায়কে এই ক্ষেত্ৰত সৃষ্টি কৰা নাই প্ৰতিবন্ধকতা। অৱশ্য এগৰাকীকৈ নিকা কৰিলে সুবিধা পাব পাৰে মুছলিম যুৱকে। এই সন্দৰ্ভত বিধায়ক ৰফিকুল ইছলামৰ আহ্বানত এই আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিধেয়কখন সদনৰ বাছনি কমিটিলৈ প্ৰেৰণৰ আহ্বান ৰফিকুল ইছলামৰ। আৰু নৱেম্বৰ মাহত পুনৰ সংশোধন কৰা হ'ব এই বিধেয়কখনৰ। আৰু সংশোধনীৰ পূৰ্বে বিতৰ্ক কৰা বিধায়কক লৈ বৈঠকৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাল। ৰাজ্যত পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য। প্ৰতি লিটাৰ গাখীৰৰ দাম বৃদ্ধি পালে 3 টকাকৈ। অহা 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ'ব এই নতুন নিৰিখ। 1 ছেপ্টেম্বৰৰ পৰা পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য। পাইকাৰী গাখীৰ আৰু খুচুৰা গাখীৰৰ দাম বৃদ্ধি হ'ব 3 টকাকৈ। 61 টকাৰ পৰা পাইকাৰী গাখীৰৰ মূল্য বাঢ়িব 64.40 টকালৈ। আৰু 64 টকাৰ পৰা খুচুৰা গাখীৰৰ মূল্য বাঢ়িব 67 টকালৈ। গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই সংবাদমেলযোগে জনালে এই কথা। পৰৱৰ্তী খবৰ, হিমন্ত চৰকাৰৰ দিনত অসমত নিৰাপদ নহয় সংখ্যালঘু মুছলমান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 12 ছেপ্টেম্বৰত দেশৰ ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈছে আমছু। অসমত সংখ্যালঘু মুছলমানৰ নিৰাপত্তা বিচাৰি আন্দোলন কৰিব আমছুৱে। এই হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈছে সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন্দোলন কৰিব আমছুৱে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 12 ছেপ্টেম্বৰত ৰাজধানী দিল্লী কঁপাবলৈ সাজু হৈছে আমছু। অসমত সংখ্যালঘু মুছলমানৰ নিৰাপত্তা বিচাৰি আন্দোলন কৰিব আমছুৱে। হিমন্ত চৰকাৰৰ দিনত অসমত নিৰাপদ নহয় মুছলমানসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰে ভাতৃঘাতী সংঘাত সৃষ্টি কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যবোৰে অসমৰ পৰিৱেশ বিনষ্ট কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই ৰাজধানী দিল্লী কঁপোৱাৰ হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। পৰৱৰ্তী খবৰ, পুনৰ বিপদত NRCৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মা। এইবাৰ মুখ্যমন্ত্ৰীক পিষ্টল আঁচনি ঘোষণা কৰাৰ আহ্বান জনাই বিপদত পৰিছে হিতেশ দেৱশৰ্মা। হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল। NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ শেহতীয়া এক ফেচবুক পোষ্টে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সামাজিক মাধ্যমত হিতেশ দেৱশৰ্মাই মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই লিখিছে যে, মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ স্কুটি মাইনা আঁচনি পৰিহাৰ কৰি তাৰ ঠাইত পিষ্টল আঁচনি লওক আৰু নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক একোটাকৈ .22 পিষ্টল দিয়ক, বিশেষকৈ মিয়া পৰিবেষ্ট অঞ্চলবোৰত। আৰু হিতেশ দেৱশৰ্মাৰ এই পোষ্টৰ পাছতেই তেওঁৰ বিৰুদ্ধে বৃহস্পতিবাৰে বিশ্বনাথ সদৰ থানাত এক গোচৰ ৰুজু কৰা হৈছে। ৰাজ্যত চলি থকা পৰিৱেশ পৰিস্থিতিৰ মাজত ছাত্ৰ ছাত্ৰীক সন্ত্ৰাসবাদী কাৰ্যক উদগনি আৰু উচতনি দিয়াৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ হুছেইনে। আৰু অচিৰেই তেওঁক গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে সংগঠনটোৱে। পৰৱৰ্তী খবৰ, সদনত এইবাৰ চকুপানী পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চকুপানী পেলাই হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে, এটা লুপ্ত সভদ্ৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছোঁ। আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছোঁ, আমাক জীয়াই থাকিব দিয়ক। আৱেগিকভাৱে অসম বিধানসভাৰ মজিয়াত এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি লাভ নাই, এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰি কয় যে, এটা লুপ্ত সভদ্ৰা সভ্যতাক মই প্ৰতিনিধিত্ব কৰিছোঁ। সদনত এইদৰে গৰজি উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, আমি কেইদিনমান জীয়াই থাকিব বিচাৰিছোঁ। চকুপানী পেলাই এই কথা মই কৈছোঁ। লুপ্ত সভদ্ৰা জাতিয়ে চিঞৰি চিঞৰি জীয়াই থকাৰ অধিকাৰ বিচাৰিছে। ধুবুৰী, গোৱালপাৰা, দৰং, মৰিগাঁও, বৰপেটা, নগাঁও,
সকলো আমাৰ পৰা গ'ল। আমাৰ লগত আগ্ৰাসী নহ'ব, আমি জীয়াই থকাৰ সংগ্ৰাম কৰিছোঁ আৰু শেষৰ দিনাখনলৈকে জাতি ৰক্ষাৰ বাবে মই যুঁজি যাম, এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, 2026 পূৰ্বে ভাঙিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু চৰকাৰ ভঙাৰ আঁৰত থাকিব বিজেপিৰে লোক। হিমন্ত বিশ্ব শৰ্মা দলৰ ভিতৰতে অপ্ৰিয় হৈ পৰিছে বৰ্তমান। এই মন্তব্য কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ। ক্ষমতা হেৰুৱাৰ ভয়ে খেদিছে হিমন্ত বিশ্ব শৰ্মাক আৰু যিকোনো মুহূৰ্ততে ভাঙিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। 2026 পূৰ্বে চৰকাৰ ভঙাৰ সম্ভাৱনা। বিজেপিৰ মানুহে ভাঙিব এইখন চৰকাৰ। বিজেপিৰ ভিতৰত অপ্ৰিয় হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু অস্থিৰ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। আজমলৰ বুকচাত উঠাৰ দিন গ'ল হিমন্ত বিশ্ব শৰ্মাৰ আৰু ৰকিবুল হুছেইনৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা।